बोलो बाप किबा ঔষধৰ গুণ পাইছোঁ কেনিবা যাবলৈ ওলালা কি কম হে মোৰ দুখৰ কথা নালাগে দিয়া শুনিব তদি শুনিবা বেছি তেনে শুনা ৰজা পৰীক্ষিত খানো 7 দিনৰ ভিতৰত সৰ্বৰে দৰ্শন কৰিব সেই বুলি মোৰ মন্ত্ৰ বলে আৰু ঔষধে ৰজা পৰীক্ষিত পুনৰ জীয়াই তুলিম যাগ তক্ষকে দংশন কৰিব তালৈ তই কৰিছ তই নেকি সেই সৰ্প দম ভাল নকৰিবি সৰ্প তই নেজান মোৰ শকতি কিমান মোৰ মন্ত্ৰৰ বলেৰে মানুহজনী বাটাকে সকলোকে মুহিব পাৰে বেশ বেশ তেন্তে এই বাতাবিক্ষ মই কৰিম দংশন বুজো কেনেকৈ যা চাওঁ আৰু বুজো তোৰ মন্ত্ৰৰ শক্তি বেশ তেন্তে এবার মোর শক্তি প্রমাণ চা দেখিলি সৰ্প মোৰ মন্ত্ৰৰ শক্তি কিমান তোৰ দৰে হাজাৰ হাজাৰ সৰ্পকো মই নাশ কৰিব পাৰোঁ কেনেকৈ সম্ভৱ পৰীক্ষিতক দংশন কৰি মৃত্যু ঘটোৱা তোৰ নিয়তিৰ কাৰ্য আৰু মই নিয়তিৰ কাৰ্য সলনি হ'ব দিব নোৱাৰোঁ হে দ্বিজবৰ তোমাক ধন পুঞ্জি লাগে মই দিম তুমি এটা স্থানে উলটি যোৱা হস্তিনালৈ গৈ ৰজা পৰীক্ষিতক উদ্ধাৰ কৰি নিয়তিক সলনি কৰিব নালাগে নিয়তিক সলনি কৰিলে তোমাৰ কিন্তু মংগল নহ'ব হে দ্বিজবৰ এই তোমাৰ ওচৰত মই কৰিছোঁ প্ৰাৰ্থনা দিবা তুমি মোক ধন দিবা মোক ধন পালে একো নালাগে তাত কোন যিয়ে বাৰু কোন মৰে মোৰ কোনো আপত্তি নাই দিয়া দিয়া মোক তুমি ধন দিয়া এই আলোৱা দ্বিজবৰ তোমাৰ ধন সোণৰ টোপোলা এতিয়া তুমি স্থানে উলটি যোৱা মই কি ভাগ্য হে গুৰু হে প্ৰভু চোৱা আজি মোৰ সমান ভাগ্যৱান কোনো নাই তেন্তে আহিলোহে মই যোৱা দ্বিজবৰ যোৱা এতিয়া নিয়তিৰ কাৰ্য সলনি কৰিব কোনেও নোৱাৰে যাওঁ এতিয়া মই বিপ্ৰবেশে পৰীক্ষিতৰ কাষ চাপগৈ হে পৰম পূজ্য মাতৃ দেৱীৰ গংগা তীৰত উপবিষ্ট মহন্ত ৰূপে খ্যাত ঋষি সহস্ৰলৈ মোৰ সেৱা নিবেদি মোৰ মংগলৰ কথা চিন্তা কৰি ভোগীয়া আহি আজি ভগীৰথী তীৰত মোক নানা দিহা পৰামৰ্শ প্ৰদান কিন্তু সেৰেকি মস্ত মই আপোনালোকক কৰজোৰে কৰিছোঁ অনুনয় মোৰ প্ৰতি থকা ব্ৰহ্মহাক নকৰিব খণ্ডন নিষ্কৰ্ম গুণেই ব্ৰহ্মহাক মই লভিছোঁ সেয়ে শিৰে ধৰি মনিৰ বচন
লীন হ'ব খোজো মই কৃষ্ণৰ নাম কৈও কৃষ্ণৰ কথা লৈও সবাতে শৰণ সিমান আশীৰ্বাদ দিয়া দেখিলোঁ আপোনাৰ হ'ব বিধান চব ধ্যান তীৰ্থস্থান মোৰ একোৱেই মনোভূত নহ'ল সেইবাবে ক্ষমে মোক জীৱনৰ অন্তিম বেলিকাত বিচাৰিছোঁ কেৱল কৃষ্ণৰ পদযুগল শৰণ কেৱল কৃষ্ণৰ চৰণ হে মহা তপোধন ধৰ্মই চৰণত মহাপাপে লিপ্ত হলো অজ্ঞানবশত হৰি মই অতি মহাপাপী ব্ৰহ্মবধি হলো আজি অভিশাপ দিয়া ভয়ংকৰ হৰি 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 এই মায়াময় অনিত্য সংসাৰৰ মায়া ভেদ কৰি ভাগৱতত শৰণ লোৱা প্ৰভু নাৰায়ণে তোমাক উদ্ধাৰ কৰিব মুনিবৰ সুবৰ্ণ ধিংগাৰে পখালিলা ভৰি পাদুদকলয়া মাথে গন্ধে পুষ্পে ধূপে দীপে উপহাসে পুজিলা পৃথিৱীনাথে চৰণত ধৰি বুলিলন্ত স্তুতি মিনতি অনেক ভাবে পৰম সাদৰে আপোনাক সুখে অৰ্পিলা মুনিৰ পাৱে সেই চিৰপূজ্য ভাগৱত অধিকাৰী অনন্ত কালত তেওঁৰ দুৰ্লভে মোৰ জীৱন ধন্য কৰে আপোনাৰ আলাপনে যে মই গতি পাম সেয়া নিশ্চিত হেৱে মোৰ শতকোটি অপৰাধ মাৰ্জনা কৰি অধমৰ সেৱা কৰিব গ্ৰহণ কল্যাণমুষ্ট উঠা ৰাজন তোমাৰ প্ৰেম ভক্তিয়ে সন্তুষ্ট আমি সোধা কি জানিব বিচাৰিছা আমাৰ পৰা তুমি আমাক প্ৰশ্ন কৰা আৰু আমিও যথাযথ উত্তৰ দিম এতিয়া তুমিও আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ গুৰুদেৱ আমি কি কাম কৰিব লাগে কি কথা শুনিব লাগে আৰু
কাক স্মৰণ কৰিব লাগে, কোন দেৱতাক বুজিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয় গুৰুদেৱ? ৰাজন, গুৰুদেৱ, তুমি যি প্ৰশ্ন কৰিছা এয়া মানৱৰ সৰ্বাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন। জগতৰ বহুতো ঋষিমুনিয়ে ব্ৰহ্মা, শিৱ, দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু সেয়া সত্য নহয়। কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী। বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰ সবে হয় মুখৰিত, সেইদৰে কৃষ্ণক শ্ৰৱণ কৰিলেই সকলো সন্তুষ্ট। একচিত্তে যি হৰিৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰে, তেওঁৰে কলিকৃত সকলো দুখ খণ্ডন হয়। মুখ্য সাধন আৰু জগতৰ সৎ চিন্তা কৰাটোৱেই সৰ্বাতোতকৈ শ্ৰেষ্ঠ। হৰিৰ বিমুখ হোৱাজনৰ পৰিত্ৰাণ নাই। মুখ্য সাধন বাবে একচিত্তে যি কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁৰে পদ পদ্ম স্মৰণ শ্ৰৱণ কৰে, জীৱনৰ জন্মৰ সফল। একচিত্তে যি হৰিৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰে। গুৰুদেৱ, মায়ামোহত আবদ্ধ থাকি মনুষ্যই কিদৰে মুক্তি পাব লাগে? ভক্তটো কোন আৰু ভক্তি কেনেকৈ উদয় হয়? ৰাজন, গুৰুদেৱ, যিজনে দুৰ্লভ মনুষ্য জীৱন পায় মায়া ছেদ কৰিব নোৱাৰি, আত্মৰ কথা নাভাবি কেৱল ৰতি সুখত নিমগ্ন হৈ থাকে, তেওঁ এই অনিত্য সংসাৰৰ কথা একো নাজানে। যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত, সেয়ে ভক্ত। ভক্ত চাৰিবিধ: আৰ্ত, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰক আৰাধনা কৰি পৰম। গুৰুদেৱ, আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছোঁ, কিন্তু কি উপায়েৰে চিত্ত সিদ্ধি কৰিব পাৰি? এই দুৰ্ঘৰ কলিকালত মনুষ্যৰ কি গতি হ'ব? যিহেতু পাপ নষ্ট নহ'লে কৃষ্ণত মতি নহয়, সেয়ে গুৰুদেৱ মোৰ চিত্ত অথিৰ হৈ গৈছে। মোৰ সংশয় অঁতাবৰ বাবে সকলো কওক গুৰুদেৱ। ৰাজন, গুৰুদেৱ, কলিত অধৰ্মই ভৰি পৰিব আৰু সহজে তিনি চৰণ ভাঙি চতুৰ্থ চৰণকো নষ্ট কৰিব। অনাচাৰী লোভীসকলে তৃষ্ণাবাহী দাৰুণ নিৰ্দয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব। তেন্তে প্ৰভু, ইন্দ্ৰবিলাকৰ কিবা ৰোগ আছে নেকি? যদি ইন্দ্ৰবিলাকৰ ৰূপ আছে, তেন্তে ভগৱানৰ ৰূপ কেনেকৈ বিৰাজ হ'ব? ৰাজন, গুৰুদেৱ, শৰীৰত আছে ইৰা, পিংগলা, সুষমা নামৰ তিনিডাল নাভি। এই তিনি নাৰীৰ য'ত মিলন হৈছে তাতেই তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিও বিৰাজমান। তেন্তে গুৰুদেৱ, ইন্দ্ৰবিলাকৰো কিবা ৰূপ আছে নেকি? ৰাজন, গুৰুদেৱ, বাহুৰ সমষ্টিয়ে দেৱগণ, কৰ্ণদয় দহুদী, নাকে অশ্বিনী কুমাৰ, অয়নে তৰ্পণ, ভূযুগলে ব্ৰহ্মপদ, শস্যই মায়া আদি ইন্দ্ৰিয়গণ, দেহতে বিশ্ব আকাৰ আছে। তেন্তে গুৰুদেৱ, এৱে মহাভাগৱতৰ মহাজ্ঞান আমাক কৰক প্ৰদান, যাতে প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত দিয়ে দৰ্শন। জ্ঞানং পৰম গত্যং মে য়দ
বিজ্ঞানং সমন্ধিতম হরহত্যং তদঙ্গং চ গৃহানুগতিত্বং ময়া। গুৰু, আপোনাৰ অনুগ্ৰহত মই কিঞ্চিত জ্ঞান পাইছোঁ আৰু আপোনাৰ জ্ঞানে মোৰ জ্ঞানিষ্ঠ কৰিলে। সেয়ে আপোনাৰ শ্ৰীচৰণত মোৰ দণ্ডবোধ প্ৰণাম। জ্ঞানং পরম গুচ্ছং জ্ঞান পিপাকু পাণ্ডৱ নন্দন এবে শুনা ভাগৱত মুক্তি। প্রথম দ্বিতীয় স্কন্ধই শরণ দূতয়, তৃতীয় চতুর্থয় যার হুয়ে উর্দয়। নাভি দেখে পঞ্চমে অষ্টমে বক্ষস্থলী, সপ্তমে অষ্টমে कर कमल जुगल। কন্দ দেখে নবমে দশমে জারতুণ্ড। গুৰুদেৱ, এতিয়া মই বিষ্ণুক দৰ্শন কৰিবৰ বাবে স্তুতি কৰি ভাল গুৰুদেৱ, আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছোঁ। পরম পূজ্য ভগৱত অধিকাৰী কৃষ্ণ মাধৱ, আমাক তোমাৰ হৃদয়ত বিলীন হ'বলৈ শক্তি দিয়া। নমো নমো নাৰায়ণ পূৰ্ণ ভগৱত হৃদিস্থিত হোৱা প্ৰভু ময়নাথ। जन्माद्यस्य यतो सम्प्रेरितरथसत्यसविकसरत् तेने ब्रह्म श्रीजाजादिकवे मुह्यन्ति अथुरया तेजुपरिमिदं यथा विनिमयुत्र त्रिसर्गो समृषा धमनासेन सदा निरस्त कुहकं सत्य परम धीमहि। राजा परीक्षित, তুমি ভাগৱত পৰমাৰ্থ শুনিলা।
তোমাৰ সৰ্বভাৱ চূৰ্ণ হ'ল মৃত্যুৰ অজ্ঞান দূৰ কৰা জনম মৰণ দেহৰহে কৰ্ম জীৱৰ শৰীৰৰ সুখ দুখ মনেহে সৃজন কৰে আৰু মনক মায়াই সৃজন কৰে দেহ মন আত্মা যেতিয়া সংযোগ হয় তেতিয়াহে জীৱই সুখ দুখ ভোগ কৰিব পাৰে আত্মাৰ কিন্তু জনম মৰণ নাই ৰজা পৰীক্ষিত তুমি যিমানবোৰ ভাগৱত পৰমাৰ্থ তত্ত্ব পালা তাকে মানে চিত্ত ধীৰ কৰা তুমি আমাৰে অংশ সেয়েহে সদা হৃদয়ত আমাকে স্থান দিবা পৰীক্ষিত তুমি মায়া শূন্য হৈ ঈশ্বৰকো চিনিলা আৰু নিজকো জানিলা তোমাৰ আত্মা আজিৰ পৰা আমাতে বিলীন হৈ পৰিব এই সৰ্বত্ৰ সৃষ্টিৰাজিৰ আমি এই বিৰাজমান আমাতেই আদি আমাতেই অন্ত আমি এই সৃষ্টি আমি এই ধৰ্ম আমি এই পূৰ্ণ ব্ৰহ্ম মহাভাগৱত দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা এ পৰীক্ষিত মহাৰাজে ভাগৱতৰ কিলা মধুর জগৎ পালক মাধৱ কৃষ্ণৰ মোৰ হৃদয়ত দিলাহি দৰ্শন এতিয়া আৰু নকৰোঁ অপেক্ষা ময়ো গুৰুৰ আদেশ মানি সমাধিত হওঁ আজি ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো হত সেনাৰ প্ৰাচীৰ কৰি উপস্থিত হলহি মই ভগীৰথীৰ তীৰত সৌৱা ৰজা পৰীক্ষিত ধ্যানত মগ্ন এই সুযোগতে পৰীক্ষিতক দংশন কৰি মোৰ প্ৰতিশোধৰ দাবাগ্নি কৰিম শান্ত কি কেনেকৈ সম্ভৱ পৰীক্ষিতৰ মই কাষ চাপিব পৰা নাই হ'ব নেকি মনিৰ বচন ব্যৰ্থ হে প্ৰভু মোক পথ দেখুৱাই দিয়া তুমি প্ৰতিশোধৰ অগ্নিলৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ আৰু পৰীক্ষিতৰ বিধিৰ লিখন সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা অন্যথা তোমাৰেই অমংগল হ'ব সঁচা কথা আকাশবাণীয়ে মোক দিলে সকীয়াই
প্ৰতিশোধৰ অগ্নিত দহি সহি মই নিজকে পাহৰি গৈছিলোঁ। পৰীক্ষিতৰ দৰে পুণ্যৱাত্মাক দংশন কৰাটো মোৰ এক কৰ্তব্য মাথো। ই যে অতি মৰ্মান্তিক। হে ৰাজা পৰীক্ষিত, তুমি মহাভাগৱত লাভ কৰি ভগৱন্তৰ পূৰ্ণ সাক্ষাৎ লভিলা। তোমাৰ পূৰ্ণ আত্মাক মোৰেই তক্ষকৰ শত সহস্ৰ প্ৰণাম। ক্ষমা কৰিবা ৰাজা, মুনিৰ ব্ৰহ্মবাক্য ৰক্ষা কৰি মই মোৰ কৰ্তব্য পূৰ্ণ কৰিবই লাগিব। হে প্ৰভু, মোক মোৰ কৰ্তব্য কৰিবলৈ শক্তি দিয়া। মোৰ শত সহস্ৰ দুখ মাৰ্জনা কৰি মোক মোৰ কৰ্তব্য কৰিবলৈ শক্তি দিয়া। মোক মোৰ কৰ্তব্য কৰিবলৈ শক্তি দিয়া। খবৰিলা জগত লীলা হস্তিনা তক্ষকে প্ৰতিজ্ঞা পালি কৰিলা হৰি যোৱা ৰাজা পৰীক্ষিত, তোমাৰ পুণ্যৱাত্মাই মুক্তি লাভ কৰক। জগতত তোমাৰ গুণগান গাওক, যাতে পৃথিৱীত মহাভাগৱত ধৰ্মৰ প্ৰচাৰ হৈ কলিত মনুষ্যৰ মুক্তি পথ সুচল হওক। পৃথিৱীত মহাভাগৱত ধৰ্মৰ প্ৰচাৰ হওক, কলিত মনুষ্যৰ মুক্তি পথ সুচল হওক। যাওঁ মই পৰীক্ষিতৰ দেহসৎকাৰৰ কথা ব্যৱস্থা কৰোঁগৈ। গীত ৰাগ কল্যাণ তাল খৰমান।